সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ আহ্বানত অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আজি তাৰে 13 দিন হ'ল। 13 দিনৰ মূৰত ভৰি দিলে আজি কোনো আমাৰ চৰকাৰী ফালৰ পৰা একো খবৰ লোৱা নাই, ইয়াত উপস্থিত হোৱা নাই। এই মুহূৰ্তত আমাৰ মাজত আহি আমাৰ সমমৰ্মিতা হৈ আমাৰ লগত সহযোগিতা কৰিছে আৰু দিহা পৰামৰ্শ দিয়াৰ বাবে আহিছে সদৌ অসম হাইস্কুল শিক্ষক সন্থাৰ বৰ্তমানৰ উপদেষ্টা, তেখেত হৈছে প্ৰবীণ শইকীয়াদেৱ। তেখেতে কি পৰামৰ্শ দিব বিচাৰে এই সম্পৰ্কে তেখেতৰ পৰা জানিবলৈ বিচাৰিম। আপোনালোকে চাই থাকিব। ছাৰ, কিবা ক'ব নেকি? বিদ্যালয় পাৰ্মিশ্যন, ৰিকগনেশ্যন, এফিলিয়েশ্যন আদি সমাপ্ত কৰাৰ পিছত যিহেতু বিভাগীয়ভাৱে পাৰ্মিশ্যন, ৰিকগনেশ্যন, এফিলিয়েশ্যন কৰা হয়, তাৰপিছত সেই বিদ্যালয়বিলাক প্ৰাদেশিকীকৰণ কৰাটো চৰকাৰৰ নৈতিক দায়িত্ব। যিহেতু দেশ স্বাধীনতা লাভ কৰাৰ পিছতেই অসমত চৰকাৰী খণ্ডত, ৰাজহুৱা খণ্ডত ৰাইজে বিদ্যালয় প্ৰতিষ্ঠা কৰি আহিছে। আজি সমগ্ৰ অসমত 20,000 শিক্ষক কৰ্মচাৰী, যিসকল শিক্ষক কৰ্মচাৰীয়ে শিক্ষকতা বৃত্তি লৈ ৰাইজে প্ৰতিষ্ঠা কৰা বিদ্যালয়ত চৰকাৰে পাৰ্মিশ্যন, ৰিকগনেশ্যন দিয়া বিদ্যালয়ত শিক্ষকতা কৰি আছে। এই শিক্ষকসকলক আজি পৰ্যন্ত প্ৰাদেশিকৰণ নকৰাটো অতি দুৰ্ভাগ্যৰ বিষয়। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আজি 14 দিন ধৰি একাধিকক্ৰমে এই স্থলত অনশন কৰিছে, অনিৰ্দিষ্টকালীন অনশন কৰিছে আৰু অনশনথলীৰ পৰাই বহুতো শিক্ষক কৰ্মচাৰী ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি হ'ব লগা হৈছে। তেনে ক্ষেত্ৰতো আজি এই চৰকাৰী পক্ষই এই শিক্ষকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি চৰকাৰে নিজেই ৰিকগনেশ্যন দিয়া বিদ্যালয়ৰ শিক্ষক পদবিলাক প্ৰাদেশিকৰণ নকৰি এই অনশনকাৰীসকলৰ যি বেদনা, এই বেদনাটো উপলব্ধি নকৰাটো অতি দুৰ্ভাগ্যৰ বিষয় বুলি আমি অসম হাইস্কুল শিক্ষক সংস্থাৰ উপদেষ্টা হিচাপে আমি অনুভৱ কৰিছোঁ। আৰু লগতে আজি এই অনশনথলীৰ পৰাই চৰকাৰক আমি আহ্বান জনাম, অতি শীঘ্ৰে 20,000 কৰ্মচাৰীয়ে পৰিপূৰ্ণ প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈকে যিখিনি বিদ্যালয়, যিখিনি শিক্ষানুষ্ঠান চৰকাৰে ইতিমধ্যে ৰিকগনাইজ কৰিছে, সেই ৰিকগনেশ্যন শিক্ষানুষ্ঠানবিলাকক অতি শীঘ্ৰে প্ৰাদেশিকৰণ কৰিব লাগে। আৰু এই অনশনথলীলৈ আহি এই অনশনকাৰীসকলক আমন্ত্ৰণ কৰি অতি সোনকালে এটা আলোচনা অনুষ্ঠিত কৰি অনশনৰ দৰে এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ পৰা এইসকলক অব্যাহতি দিব লাগে। অন্ততঃ কল্যাণকামী আৰু গণতান্ত্ৰিক এখন চৰকাৰে অনশনৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ মৰ্মিতা উপলব্ধি নকৰাটো অতি দুৰ্ভাগ্যৰ বিষয় বুলি আমি ভাবিছোঁ। অতি সোনকালে এই শিক্ষকসকলক অনশনথলীৰ পৰা আলোচনাৰ মাজেদি সমস্যাটো সমাধান কৰি তেওঁলোক যাতে পুনৰ নিজৰ নিজৰ শিক্ষানুষ্ঠানত গৈ নিজৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দীক্ষা দিব লাগে, তাৰ প্ৰতি আমি চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ। আৰু এনেধৰণৰ কাৰ্যসূচী যাতে পুনৰ আমি কৰিব লগা নহয়, আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ। লগতে আমি এই কথাও কৈছোঁ যে চৰকাৰে নিজেই পাৰ্মিশ্যন দিয়া, ৰিকগনেশ্যন দিয়া বিদ্যালয়বিলাকক যদি প্ৰাদেশিকৰণ নকৰে, তেতিয়াহ'লে কেৱল সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই নহয়, অসমৰ অন্যান্য শিক্ষক সংগঠনসমূহেও চৰকাৰৰ ওচৰত তীব্ৰ প্ৰতিবাদ জনাব। যিহেতু চৰকাৰে পাৰ্মিশ্যন দিছে, ৰিকগনেশ্যন দিছে, এই বিদ্যালয়বিলাক প্ৰাদেশিকৰণ কৰাটো তেওঁলোকৰ নৈতিক দায়িত্ব আৰু সাংবিধানিক কৰ্তব্য বুলি গণ্য কৰিব লাগিব। অন্যথাই ইয়াৰ বিপৰীতে আৰু জোৰদাৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি উঠিব বুলি আমি নিশ্চয় এই মঞ্চৰ পৰা আজি ঘোষণা কৰিছোঁ। ধন্যবাদ। অশেষ ধন্যবাদ ছাৰ। এয়া আছিল আমাৰ সদৌ অসম হাইস্কুল শিক্ষক সন্থাৰ উপদেষ্টা, তেখেতৰ যি পৰামৰ্শ, যি চৰকাৰৰ প্ৰতি আহ্বান, আমাৰ হৈ যিখিনি পৰামৰ্শ দিছে বা চৰকাৰলৈ আহ্বান জনাইছে, তাৰ বাবে আমি অশেষ ছাৰলৈ ধন্যবাদ জনাইছোঁ আৰু তেখেতলৈ আমি কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ।